मोर इंग्लिश लार्निंग यूट्यूब चैनल आपनालोকক स्वागतम जनाइছো मोर मरমৰ সাবস্ক্রাইবার্স আৰু ভিউয়ার্স মই আজি মৰিগাঁও ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশনৰ ইংলিশৰ গ্ৰামাৰখিনি আপলোড দিব ওলাইছো সো প্ৰথমে আছে ডিটাৰমিনাৰ্স সো আপোনালোকে চাব মই বোৰ্ডত লিখি দিছো কোৱেশ্চন লিখাৰ লগতে আনসাৰ বিলাক কৰি দিম সো ফাৰ্স্ট ডিটাৰমিনাৰ্স I have written here on the board. Please look at the board and you can see. So number 1, our principal is a man of dash words অর্থাৎ ইয়াত আমার অপশন আছে few, a few and the few. So more ভিউয়ার্স আপোনালোকক মই ক'ব বিচাৰিছো যে এনেকুৱা সেন্টেন্সত আমি কি ইউজ কৰো ইয়াতে অৰ্থাৎ খুব কম কথাৰ মানুহ বা প্ৰায় কথা নকয় গহীন গম্ভীৰ তেনেকুৱা এটা কোৱালিটি বুজাবলৈ আমি এনেকুৱা সেন্টেন্সত আমি কি লিখো ফিউ লিখো দ্যাট মিন্স आवर প্ৰিন্সিপাল ইজ এ ম্যান অফ ফিউ ওয়ার্ডস ওকে সো ইয়াত ডিটাৰমিনাৰ্স কি আহিব ফিউ মই লিখি গৈছো আনসাৰ বিলাক ঠিক নাম্বাৰ 2 ত আছে আপোনালোকে চাব পাৰিব মাই ব্ৰাদাৰ ইজ দিস এনসিসি ক্যাডেট My brother is this NCC cadet. So ইয়াতে অপশন আছে A and the আৰু ইয়াতে আছে NCC অৰ্থাৎ ব্ল্যাঙ্কৰ পিছত আছে NCC সো NCC ৰ আগত কি হ'ব সো মই আপোনালোকক ক'ব বিচাৰিছো গ্ৰামাৰৰ নিয়ম হল ইয়াতে যে যেতিয়া কোনো এটা সংক্ষিপ্ত নাম থাকে অৰ্থাৎ শৰ্ট এব্ৰিভিয়েশন থাকে আৰু এই শৰ্ট এব্ৰিভিয়েশন যেতিয়া কোনো ভাৱেল সাউন্ডেৰে আৰম্ভ হয় তেতিয়া হলে তাৰ আগত সদায় এন লিখিব লাগে সো ইয়াতে এন উচ্চাৰণ কৰোতে এ ভাৱেল সাউন্ড আহিছে that is why we have to put here n okay NCC cadet যদিও n কনসোনেন্ট হয় কিন্তু n উচ্চাৰণ কৰোতে ভাৱেল সাউন্ড বা স্বৰ ধ্বনি আহিছে যাৰ কাৰণে n লিখিব লাগিব do you have these books on astrology number 3 do you have these books on astrology অর্থাৎ এস্ট্রোলজিৰ ওপৰত আপোনাৰ কিবা কিতাপ আছে নে সো এনেকুৱা কোৱেশ্চন বুজাবলৈ আমি ইন্টাৰগেটিভ সেন্টেন্সত এনিৰ ব্যৱহাৰ কৰোঁ সো ডু ইউ হ্যাভ এনি বুকস অন এস্ট্রোলজি নাম্বাৰ 4 the own team they won the match without this difficulty they won the match without this difficulty so difficulty ইয়াত অপশন আছে many much more okay যদি ইয়াতে অপশন সাম আৰু এনি থাকিলে হেতেন তেতিয়া হলে আমি কি লিখিলেতেন এনি লিখিলেতেন কিন্তু যেহেতু অপশনত কি নাই সাম বা এনি নাই many much more আছে গদে many তো নহয় কাৰণ ডিফিকাল্টি এটা abstract noun ইয়াৰ আগত many নহয় more comparative degree ইউজ হয় তুলনা বুজাবলৈ গটিকে দেখা গল যে they won the match without this difficulty তাৰমানে হিয়ত বহুত কষ্ট নকৰাকৈ খেলখন জিকিছিল সো ইয়াতে কি হ'ব uncountable abstract nounৰ আগত আমি much ব্যৱহাৰ কৰিব পাৰো সো ইয়াতে কি ডিটাৰমিনাৰ আহিব much ওকে সো they won the match without much difficulty আপোনালোকে বোৰ্ডত চাই আছে এবাৰ আহিলে আপোনাৰ preposition সো preposition কিটা মই লিখিছো you can see on the board I am writing the prepositions of Morigaon district half yearly exam number 1 here there is no one to take care the old lady there is no one to take care this the old lady so yate apunar option ase for of with so yate ki hobo je take care of eta ki ase apunar phrase ase so ami মানে ওয়ার্ড কিটা পড়ার লগে লগে প্রেপজিশন আহি গৈছে
there is no one to take care of the old lady. Okay, there is no one to take care of the old lady. ঠিক তেনেকৈ নাম্বাৰ 2 আহিছে students long days holidays. Students long days holidays. ইয়াত অপশন আছে for of with, অৰ্থাৎ স্টুডেন্ট বিলাকে about আপন for আছে, অৰ্থাৎ স্টুডেন্ট বিলাকে হলিডে বা বন্ধৰ কাৰণে আশা কৰে। লং ফৰ মানে আশা কৰা। সো এটা কি হ'ব, লং ফৰ এটা ফ্ৰেজ হয়, অৰ্থাৎ আশা বালি থাকে, গতিকে এটা কি হ'ব, লং ফৰ হলিডে ফৰ হ'ব। ঠিক তেনেকৈ নাম্বাৰ 3 আহি আছে। নাম্বাৰ 3 হ'ব চাইনা ইজ দিস দ্য নৰ্থ অফ ইণ্ডিয়া। এটো আপোনাৰ চাগে বৰপেটা ডিস্ট্ৰিক্টতো আহিছিলে। ওকে, চাইনা ইজ দিস দ্য নৰ্থ অফ ইণ্ডিয়া, অৰ্থাৎ চাইনা ইণ্ডিয়াৰ উত্তৰত আছে, সীমাত লাগি থকা নাই। সীমাত লাগি থাকিলে অন হয়, সীমাৰ ভিতৰত থাকিলে ইন হয়, আৰু সীমাৰ বাহিৰত থাকিলে অন টু হ'ব। ওকে, সো এটো কি হ'ব, চাইনা ইজ টু দ্য নৰ্থ অফ ইণ্ডিয়া। Again, you can see on the board, I am going to write the correct tense of Morigao district half yearly exam. It's time we return home. It's time we return home. এই সেন্টেন্সটোৰ আমি কেনেকৈ কাৰেকশন কৰিম? সো এটা নিয়ম আছে, যেতিয়া ইটস টাইম ফ্রেজ থাকে তেতিয়া তাৰ পিছত আমি যেটো ভার্ব ইউজ কৰো সেইটো পাস্ট টেন্সত লিখো। এটো বুজিবলগীয়া একো নাই, ইয়াতে কেৱল মুখস্থ ৰাখিব লাগিব বা মনত ৰাখিব লাগিব। সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইটস টাইম বা ইট ইজ টাইমৰ পিছত আমি ভাৰ্বৰ কি কৰো, পাস্ট টেন্স ইউজ কৰো। সো কি হ'ব, ইটস টাইম উই রিটার্নড হোম। ওকে, উই রিটার্নড হোম। Number B, when she entered my room, I write a letter. When she entered my room, I write a letter. So এই সেন্টেন্সত আপোনালোকে দেখিছে যে পাষ্টত দুটা কাম হৈছে, তাৰে এটা কাম পাষ্ট ইনডিফিনিটত লিখিছে আৰু এটা কাম চলি আছে। গতিকে পাষ্টত চলি থাকে তাক পাষ্ট কন্টিনিউয়াছত লিখিব লাগে। নাইবা যদি এনেকৈ মনত ৰাখিব খোজে যে যেতিয়া কোনো সেন্টেন্সত হুৱেন থাকে আৰু এটা পাৰ্ট যদি পাষ্ট ইনডিফিনিটত থাকে আনটো পাষ্ট কন্টিনিউয়াছত লিখিম। সো এটো মই কি লিখিম, ডট ডট দিছো, এটো কিও পাষ্ট কন্টিনিউয়াস, আই ওয়াজ রাইটিং এ লেটার। ওকে, আই ওয়াজ রাইটিং এ লেটার। কেৱল এনসাৰখিনি লিখি দিছো। সো when she entered my room, I was writing a letter, অৰ্থাৎ তাই মোৰ ৰুমত সোমাওঁতে মই চিঠিখন লিখি আছিলোঁ, এখন চিঠি লিখি আছিলোঁ, চিঠি লিখা কামটো চলি আছিল। ওকে, নেক্সট, he died after he suffered for 5 years. He died after he suffered for 5 years. এইটো নলবাৰী ডিস্ট্ৰিক্টত আহিছিলে। He died after he suffered for 5 years. So ইয়াত যেতিয়া আমি কারেকশন করি তেতিয়া কেনেকৈ চিন্তা কৰিম যে সেন্টেন্সত আফটাৰ আছে আৰু এটা অংশ পাষ্ট ইনডিফিনিটত আছে, ডেফিনেটলি আনটো অংশ পাষ্ট পারফেক্ট টেন্সত লিখিব লাগিব। অৰ্থাৎ অতীতত দুটা কাম হৈছে, তাৰে যেটো আগত হয় এটো পাষ্ট পারফেক্ট আৰু যেটো পিছত হেটো পাষ্ট ইনডিফিনিট। সো পাষ্ট ইনডিফিনিটৰ পাৰ্টটো আছে, গতিকে এবাৰ কি লিখিব লাগিব, he had suffered. ওকে, more viewers, more subscribers আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় আপোনালোকে বুজি পাইছে। ইয়াতে তিনিটা টেন্স কারেকশন আহিছিলে, তিনিটা টেন্স কারেকশন মই লিখি দিলো। এতিয়া আহিলে ভয়েস চেঞ্জ। ওকে, সো এতিয়া লিখিম ভয়েস। ওকে, ভয়েসৰ one of the say, you can see here, she dreamt a sweet dream. Okay, she dreamt a sweet dream. ইয়াৰ ই অ্যাক্টিভ ভয়েসৰ সেন্টেন্স, ইয়াক যেতিয়া পেসিভ কৰিম তেতিয়া এই সেন্টেন্সৰ অবজেক্ট হল এ সুইট ড্রিম। ইয়াক সাবজেক্টলৈ পৰিৱৰ্তন কৰি সাবজেক্টৰ ঠাইত লিখিম, অৰ্থাৎ সাবজেক্ট বনাম। সো এটো কি হ'ব, এ সুইট ড্রিম আগত আহিব
ওকে তাৰ পিছত এইটো past tense আছে past tense থকা কাৰণে কি আহিব was লিখিব লাগিব so a sweet dream was dreamed আৰু ভাৰ্বৰ সদায় past participle so dreamer past participle কি হ'ব dreamed হ'ব dreamed a sweet dream was dreamt by her ওকে এইটো অ্যাক্টিভ আছিলে এইটো প্যাসিভ হৈ গ'ল নেক্সট আছে the letter is being delivered by the postman the letter is being delivered by the postman so sentence to দেখিলে গম পাই it is in passive voice sentence to passive voice ত আছে আৰু কিয়ৰ কাৰণে being আছে ভাৰ্ব past participle আছে লগত by আছে গতিকে ইয়াক যদি অ্যাক্টিভ কৰিম আমি কি কৰিব by গুচাই দিব লাগিব by পিছত যেটো সাব অবজেক্ট আছে তাক সাবজেক্ট বনাম that means the postman সন্মুখত আহিব ওকে the postman তাৰপিছত যেটো being আছে প্ৰেজেন্ট কন্টিনিউয়াস হ'ব is being আছে কাৰণে প্ৰেজেন্ট কন্টিনিউয়াস হ'ব আৰু postman ৰ লগত হেকাৰণে কি প্ৰেজেন্ট কন্টিনিউয়াসত is আহিব আৰু being নাথাকে অ্যাক্টিভ ভয়েসত যেটো ভার্ব আছে তাৰ কি প্ৰেজেন্ট পার্টিসিপল বা ভার্ব লগ আইএন দি দিব লাগিব সো delivering okay the postman is delivering the letter okay the letter active voice the postman is delivering the letter so এবাৰ মই বৰ্ডৰ যিখিনি টেন্স আৰু ভয়েস আছে মুছি দিব লাগিব কাৰণ স্পেস উলিয়াব লাগিব তাৰ আগতে মই এবাৰ মাতি দিছো it's time we returned home when she entered my room I was writing a letter he died after he had suffered for 5 years again she dreamed a sweet dream passive voice hobo a sweet dream was dreamt by her again the letter is being delivered by the postman e passive ot ase yak active ot likhile ki hobo the postman is delivering the letter so ekhini moi musi disu musi di next topic ole ami gusi jam okay so I am erasing the board to make out space to find out space on it to write some other sentences okay here now it is narration okay eta narration upload dia hobo narration explain kora hobo so narration number 1 ki ase he said to me I know you well both horse sentence ahise he said to me I know you well so eto direct speech ot ase yak jodi ami indirect koribo khoju sentence to order reported clause to statement by assertive ot ase jar karone ei set tur holone ami ki likhim told likhim okay he told me aru statement to thoka karone majot that likhim aru a I to ki hobo he tamane रे आई ही होबो कारण एजन स्पीकर হয় নিজকে আই বুলি কৈছে আৰু এই ইউ টু কি হ'ব মি হ'ব আৰু এটো প্ৰেজেন্ট টেন্সত ন আছে ইয়াক পাস্ট টেন্স লিখিব লাগিব অৰ্থাৎ ডাইৰেক্ট স্পিচত যদি প্ৰেজেন্ট টেন্স থাকে ইনডাইৰেক্টত তাক পাস্ট টেন্সত লিখিব লাগে দ্যাট ইজ হোৱাই হি টোল্ড মি দ্যাট হি নিউ মি ওয়েল সো ইউ কেনেকৈ মি হল বুজাই দিলু কাৰণ এফালে মি আছে কাৰণে ইউ টু অবজেক্টত মিয়ে হ'ব ঠিক তেনেকৈ নাম্বাৰ 2 he asked me to go there he asked me to go there sentence to kintu bahut ki horu dekhibole bahut সহজ যেন লাগিছে কিন্তু অকমান চিন্তা কৰিবলে কথা ইয়াত আছে যেতিয়া আমি ইয়াক narration চেঞ্জ কৰিম কানি ইনডাইৰেক্ট স্পিচত আছে ইয়াক ডাইৰেক্ট স্পিচ কৰিব লাগিব আৰু যেহেতু ভাৰ্বৰ আগত টু আছে গতিকে আমি বুজি পাব লাগিব এইটো এটা ইম্পারেটিভ সেন্টেন্স কি সেন্টেন্স ইম্পারেটিভ সেন্টেন্স আৰু ইম্পারেটিভ সেন্টেন্স সদায় ভাৰ্বেৰে আৰম্ভ হয় সো এইটো গো ডিয়াৰ ইনডাইৰেক্ট স্পিচত গো ডিয়াৰ আছে গতে ডাইৰেক্টত কি আছিল ডাইৰেক্টত আমি সদায় আক্স থাকক বা সেড টু বা টোল্ড থাকক আৰু যি নাথাকক কিয় ডাইৰেক্টত সদায় আমি কি লিখো ৰিপৰ্টিং ক্লজ টু আমি সেড টু ভাৰ্বেৰে লিখো ওকে সো হি সেড টু মি এবাৰ কেতিয়াবা কি হয় কাম থাকিলে গো লিখা হয় আৰু গো ডিয়াৰ হৈছে ইনডাইৰেক্টত দিয়াৰ হৈছে গতে ডাইৰেক্টত কি হ'ব হিয়াৰ হ'ব যেতিয়া ডাইৰেক্টত হিয়াৰ হ'ব তেতিয়া কিন্তু গো হিয়াৰ বুলি আমি কেতিয়াও নকওঁ
অৰ্থাৎ তাত ইয়াত যোৱা বুলি নকওঁ, তালৈ যোৱা বুলি কওঁ। কিন্তু হিয়াৰ হ'লে কি ইয়াত ইয়ালৈ আহা, গতিকে এই গোটো ডাইৰেক্টত কি আছিলে নিশ্চয় কাম আছিলে আৰু এই ডিয়াৰটো হিয়াত আছিল, যাৰ কাৰণে আমি কি লিখিব লাগিব হি সেড টু মি কাম হিয়াৰ। ওকে, নিশ্চয় বুজি পাইছে, হি সেড টু মি কাম হিয়াৰ। ওকে, এবাৰ কম্বাইনেশ্যন আহিলে হি ওয়াজ পোৰ হি ওয়াজ অনেষ্ট, মই লিখিছো কম্বাইনেশ্যন অফ সেন্টেন্সেস। ওকে, কম্বাইনেশ্যন অফ সেন্টেন্সেস বা সিনথেসিস অফ সেন্টেন্সেস। এতিয়া নাম্বাৰ 1ত আছে বা এ 1ত আছে কি যে হি ওয়াজ পোৰ হি ওয়াজ অনেষ্ট, হি ওয়াজ পোৰ হি ওয়াজ অনেষ্ট। সো দুটা সৰু সৰু সেন্টেন্স আছে, দুটাই সিম্পল সেন্টেন্স, ইহত দুটা কি কৰিব লাগে কম্বাইন কৰিব লাগে। আৰু যেতিয়া মনত ৰাখিব যে পোৰ বুলি কৈছে এফালে অনেষ্ট বুলি কৈছে, অৰ্থাৎ যেতিয়া কন্ট্ৰাডিক্টৰি বা কন্ট্ৰাডিকশন অফ দুটা সেন্টেন্স থাকে, অৰ্থাৎ কোৱালিটিৰ কন্ট্ৰাডিকশন থাকে, যেনেকৈ পোৰ হলে সাধাৰণতে বেয়া মানুহ হয় বুলি মানুহে ভাবি লয়, কিন্তু দুখীয়া কিন্তু সাধু। গতিকে যেতিয়া কন্ট্ৰাডিকশন হয় তেতিয়া আমি সেই সেন্টেন্সবিলাক কম্বাইন কৰিবলৈ বাটৰ ব্যৱহাৰ কৰোঁ। সো ভেৰি সিম্পল, হি ওয়াজ পোৰ বাট অনেষ্ট, তেওঁ দুখীয়া আছিল কিন্তু সাধু আছিল, তেওঁ দুখীয়া কিন্তু সাধু আছিল। ওকে, হি ওয়াজ পোৰ বাট অনেষ্ট। কোনোবাই যদি লিখে যে দো হি ওয়াজ পোৰ ইয়েট হি ওয়াজ অনেষ্ট, এইটো কমপ্লেক্স সেন্টেন্সত কম্বাইন হৈ যাব। মই কি ক'লো, দো হি ওয়াজ পোৰ ইয়েট হি ওয়াজ অনেষ্ট। আৰু কোনোবা ষ্টুডেণ্টে যদি এনেকৈ লিখিব পাৰে, যে লিখিব খোজে যে ইয়াক সিম্পলত মই কম্বাইন কৰিম, তেতিয়া কি হ'ব, ইন স্পাইট অফ হিজ পভাৰ্টি হি ওয়াজ অনেষ্ট। সো তিনিটা ধৰণে আমি এই সেন্টেন্সবিলাক কম্বাইন কৰিব পাৰোঁ। তাৰে এটা মই লিখি দিছোঁ, হি ওয়াজ পোৰ বাট অনেষ্ট, দো হি ওয়াজ পোৰ yet he was honest, in spite of his poverty he was honest. So মনত ৰাখিব simple sentence to in spite of his poverty he was honest. Second sentence to where has he gone, do you know, where has he gone? Okay, do you know, ইয়াতে দুটা সেন্টেন্স আছে আৰু দুটা কি কিহত কোৱেশ্চনত আছে, কিন্তু কোৱেশ্চন যদিও আছে আমি ভাবিব লাগিব এতিয়া কি যে এই দুটা সেন্টেন্স যেতিয়া লগ লাগিব কম্বাইন হ'ব তেতিয়া ই নিশ্চয় কমপ্লেক্স সেন্টেন্স হ'ব, কাৰণ হুৱেৰ আছে। ওকে, হুৱেৰ হুইচ হাউ এনেকুৱা যেতিয়া সেন্টেন্সৰ মাজত থাকিব সি কমপ্লেক্স সেন্টেন্স হয়। আৰু এই কমপ্লেক্স সেন্টেন্স বুলি কোৱাৰ লগে তাত দুটা ক্লজ থাকে, এটা হ'ল প্ৰিন্সিপাল ক্লজ আৰু এটা সাবঅৰ্ডিনেট ক্লজ থাকে। ওকে, সো ইয়াৰ যিটো প্ৰিন্সিপাল ক্লজ সেইটো কি হ'ব, ডু ইউ নো, তাৰমানে এই ক্লজটো নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰে, কিন্তু where has he gone এই ক্লজটো ইয়াৰ লগত বহিয়ে তাৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰিব। সেইকাৰণে এই দুটা সেন্টেন্সক লগ লাগিলে বা লগ লগালে বা কম্বাইন কৰিলে আমি কি লিখিম, ডু ইউ নো where he has gone। আৰু এটা কথা মনত ৰাখিব, যেতিয়া আমি সেন্টেন্স দুটা লগ লগাই এটা কমপ্লেক্স সেন্টেন্স বনাও তেতিয়া তাৰ সাবঅৰ্ডিনেট ক্লজটো সদায় ষ্টেটমেন্টত বা এছাৰ্টিভত লিখা হয়, কেতিয়াও কোৱেশ্চনত লিখা নহয়। গতিকে কি লিখিম, ডু ইউ নো where he has gone, কোনো দিনে কেতিয়াও ভুলতে নিলিখিব যে ডু ইউ নো where has he gone, has he gone লিখিলে এটো ভুল হ'ব। সো কম্বাইন কৰি কি লিখিম, ডু ইউ নো where he has gone, কোৱেশ্চন মাৰ্ক আহিব কাৰণ ডু ইউ নো প্ৰথমখিনি কোৱেশ্চনত আছে। সো নিশ্চয় আপোনালোকে বুজি পাইছে। সো আজিৰ কাৰণে ভাবিছোঁ মই এইখিনিয়ে আপলোড দিম, কাৰণ প্ৰত্যেকটো পেপাৰ মই দুটা ভাগত ভাগ কৰি দি আছোঁ, কাৰণ নহ'লে ভিডিঅ'বিলাক দীঘলীয়া হৈ যাব, 45 মিনিট বা 1 ঘণ্টাৰ হৈ যাব, তেতিয়া মানে চাওঁতে আমনি লাগিব। সো মৰিগাঁও ডিষ্ট্ৰিক্টৰ আজি গ্ৰামাৰৰ এটা পৰ্চন মই আপোনালোকক আপলোড দিছোঁ, নেৰেশ্যন আৰু এটা কম্বাইনেশ্যন দেখিবলৈ পাইছে। সো এইখিনি মই আকৌ এবাৰ আপোনালোকক মাতি দিছোঁ। সো হি সেড টু মি আই নো ইউ ৱেল, he told me that he knew me well, he asked me to go there, he said to me come here, again he was poor he was honest, he was poor but honest। বাকি আৰু দুটা সেন্টেন্স আছে মই কৈ দিছিলোঁ। where has he gone, do you know where he has gone। সো আজিৰ কাৰণে মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই থকাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ওকে।